পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদে কেনেকুৱা ফলাফল দেখুৱাব? কংগ্ৰেছক সমালোচনা কৰি পঞ্চায়তত মিত্ৰ শক্তিয়ে কেনেদৰে যুঁজ দিব আৰু কেনেকুৱা ভাল ফলাফল হ'ব, সাংবাদিকৰে মত বিনিময় অনুষ্ঠানত মন্তব্য কৰিলে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। এইবাৰৰ নতুন বছৰটো আমাৰ দলৰ বাবে, মই ভাবোঁ যে সকলো দলৰ বাবে এইটো এটা তাৎপৰ্যপূৰ্ণ হ'ব, কাৰণ ৰঙালী বিহুৰ পাছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। বহু প্ৰতীক্ষিত পঞ্চায়ত নিৰ্বাচন। আমাৰ দৃষ্টিত এই নিৰ্বাচন হ'ব প্ৰতিটো ৰাজনৈতিক দলৰ বাবে এক বৃহৎ ৰাজনৈতিক পৰীক্ষা, আৰু আমাৰ আশা যে আসন্ন পঞ্চায়ত নিৰ্বাচনত অগপৰ লগতে NDAৰ ফলাফল অতি উৎকৃষ্ট হ'ব। বিগত সময়ছোৱাত NDA চৰকাৰৰ কাৰ্যকালত অসমত প্ৰতিটো গুৰুত্বপূৰ্ণ খণ্ডত অভূতপূৰ্ব উন্নয়ন সাধন হৈছে, আৰু আমাৰ দৃঢ় বিশ্বাস যে এই উন্নয়নৰ ধাৰা গ্ৰামাঞ্চলতো অব্যাহত ৰখাৰ স্বাৰ্থত অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত NDAৰ প্ৰাৰ্থীক পূৰ্বতকৈ অধিক উৎসাহেৰে সমৰ্থন আগবঢ়াব। অনাগত বছৰটোত অসমে অনিৰুদ্ধ উন্নয়নৰ যাত্ৰাৰে আগুৱাই সমৃদ্ধিৰ এক নতুন শিখৰত আৰোহণ কৰক। এই প্ৰাণোদ্দীপ্ত সময়ত আমি তাকে কামনা কৰিছোঁ। আকৌ এবাৰ আপোনালোকক আৰু আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীক ৰঙালী বিহুৰ উলগ আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। আমাৰ স্বাভিমান, এই বিহুটিৰ সৈতে থকা যি আত্মিক সম্পৰ্ক, যি আত্মিক সংযোগ, সেই আত্মিক সংযোগৰ যি অনুভৱ, এই অনুভৱ প্ৰকাশৰ ক্ষেত্ৰত মই সদায় শব্দৰ অভাৱ অনুভৱ কৰোঁ। অসমীয়াৰ মন প্ৰাণ উতলা কৰি তোলা হেঁপাহৰ ৰঙালী বিহুৰ উলগ আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক, আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকল আছে, আৰু আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীক এই নতুন বছৰটো, এই নতুন অসমীয়া নৱবৰ্ষটো অসমৰ ৰাইজৰ সুখ সমৃদ্ধিৰ, হাঁহি আনন্দৰ হওক, তাকে কামনা কৰিছোঁ। অসমীয়া চহা জীৱনৰ সৈতে সম্পৃক্ত হৈ থকা হেঁপাহৰ ৰঙালী বিহুটিয়ে অসমীয়াৰ হৃদয়ত নতুন আশা আৰু নতুন উদ্দীপনাৰে আলোকিত কৰি তোলে। এয়া হয়তো আমি সকলোৱে অনুভৱ কৰোঁ। আৰু বহাগে আনি দিয়ে সৃষ্টিৰ নতুন গতি। আমাৰ হিয়াৰ আমঠু ৰঙালী বিহুৱে যুগ যুগ ধৰি বহন কৰি আহিছে সম্প্ৰীতি, ভাতৃত্ববোধ আৰু পৰম্পৰাৰ বাৰ্তা। আমি আশা কৰিম এইবাৰো এই বিহুৱে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয়ৰ এনাজৰীডাল, সম্প্ৰীতিৰ বান্ধোন, ভাতৃত্বৰ বান্ধোন অধিক মজবুত কৰক। আমি তাকে কামনা কৰোঁ।